যে আমি বিশেষ যি অসমৰ যি দুৰ্যোগ অৱস্থা আজি যি চলি আছে আমাৰ বানপানী সমস্যা মূল কাৰণ হৈ আছে যি অসমত আৰু সেই বানপানীৰ পৰা আমি ইয়াত আহিছো। আমি তাত এতিয়াও ৩৫টা ঘৰ আমি টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা আমি ৩৫টা ঘৰ আমি সাজি আছো তাত। আৰু তাতো দিচাং ফাউণ্ডেশ্যনো অলপ আমাক সহায় কৰিছে আৰু পুনম গগৈ বাইদেউ আমাক অলপ সহায় কৰিম বুলি কৈছে আৰু কেইটামান আমাৰ ঘৰ হ'ব বা বাইদেউ খোৱাৰ পিছত আমি ঘৰ কিমান কেইটা বনাব আমি ক'ব পাৰিম। আমি তাৰ পৰা আজি এই কাৰ্যালয়লৈ আহিছো টাই আহোম যুৱ পৰিষদ অসম যি কাৰ্যালয় আমাৰ আৰু এটা কাৰ্যালয় আছে খনিকৰত আপোনালোকে জানে। আৰু এই কাৰ্যালয়টো আমাৰ কেইজনমান ব্যক্তিয়ে টাই আহোম যুৱ পৰিষদক নিজকে ভণ্ড নেতা নিজকে টাই আহোম যুৱ পৰিষদৰ নেতা বুলি কয়। তেখেতলোকে সেইদিনা আমি দেখিছো কাৰ্যালয়টোৰ ভিতৰত সোমাই কেইজনমান সাংবাদিকক লৈ তেখেতলোকে এটা প্ৰেছ মিট ইয়াত দিয়া আমি পৰিলক্ষিত হৈছো, ফেচবুকৰ জৰিয়তে আমি দেখিছো। আৰু গতিকেলৈ তেখেতলোকৰ কি অৰিহণা আছে জনগোষ্ঠীটোৰ প্ৰতি কাৰ্যালয়টোৰ প্ৰতি আমি নাজানো। গতিকেলৈ আমি এই কাৰ্যালয়টো মাটিখিনি আমি কি ধৰণে লৈছো, আমি মাটিখিনি প্ৰথম মই লোৱা মাটি হয় আৰু কি ধৰণে লৈছো কেনেকে লৈছো সেই কথাখিনি আমি টাই আহোম যুৱ পৰিষদৰ আমাৰ যিখিনি পুৰণা নেতাসকল আছে ব্যক্তিসকল আছে তেখেতলোকে ভালকে জানে। আৰু কাৰ্যালয়টো আমি প্ৰশান্ত ফুকন ডাঙৰীয়াৰ পৰা আমি 2 লাখ টকা প্ৰথমতে আনি পেলাই আমি ইয়াত বনোৱা যি পৰিকল্পনা আছিল আমি তেখেতে 2 লাখ টকা দিছিল আমি সেইখিনি বনালো। তাৰপিছত দেখিছো আজি কাৰ্যালয়টোৰ দুজনমান ভণ্ড ব্যক্তিয়ে যি ধৰণে সোমাই অটপালি কৰা যি পৰিলক্ষিত আমি হৈছো আৰু সেই গৰাকীলৈ আমি আজি এই কাৰ্যালয়টো আমি আহি আজি কাৰ্যালয়টো আমি চমজি লৈছো আৰু তেনেকুৱা ভণ্ড নেতাক আমাৰ কাৰ্যালয়টো আশে পাশেও নাহিবলৈ আমি অনুৰোধ জনাম তেখেতলোকক। আৰু যদি অন্যথা তেখেতলোকে আহে অন্যথা কিন্তু কথাবিলাক বেয়ালৈ পৰিণত হ'ব। তেখেতলোকক আমি সকীয়াই দিছো আৰু যি কাৰ্যালয়টোলৈ যি তেখেতলোকৰ নিচিনা ব্যক্তি আহি যি ধৰণৰ অটপালি চলালে সেই কাৰ্যকলৈ আমি অহা কালিলৈ ইয়াত আমি আহোম জনগোষ্ঠীৰ ৰীতি নীতিৰে এটা আমি পৰম্পৰাৰে এটা পূজা আমি ৰাখিছো আৰু এই পূজাতে আমি ধুনীয়াকৈ শুদ্ধ সুস্থি কৰি ল'ম বুলি আমি কাৰ্যালয়টো আমি আশা কৰিছো। আমি আজি যি ৰাণা ৰঞ্জন গগৈ এতিয়া সভাপতি আমাৰ কেইবাটাও পইণ্ট আছে 2-3টা পইণ্ট আছে টাই আহোম যুৱ পৰিষদ আপোনালোকে জানে। আৰু সেই ৰাণা ৰঞ্জন গগৈ আমি কাৰ্যালয়টো চলাই আছিলে। ৰাণা ৰঞ্জন গগৈৰ পৰা আমি কাৰ্যালয়টো